পারি না আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আসে গো মৌলা আল্লাহ বহুত তাপ বেশি গো মৌলা খাস করে আমাদের সবাইকে আল্লাহ রহমত। টেঙাগুৰিত গৰমৰ পৰিত্ৰাণ পাবলৈ বৰষুণৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা। প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। এনে সময়তে লাহৰীঘাটত বৰষুণৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা। এই দৃশ্য লাহৰীঘাটৰ টেঙাগুৰি ইছলামীয় হাফিজিয়া মাদ্ৰাছাৰ। প্ৰচণ্ড ৰ'দৰ মাজত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে এজাক বৰষুণৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰিছে। তেওঁলোকৰ আশা নেদেখাজনে এজাক বৰষুণ দি ৰাজ্যবাসীক প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা কৰিব। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোর্ট। বৃষ্টি আল্লাহ নাজিল করিয়ে দিন, সবাই সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন, ইয়া আল্লাহ আবহাওয়াকে আল্লাহ হিফজ করিয়ে দিন, ইয়া আল্লাহ খাস করে পুরো हिंदुस्तान के अल्लाह रहमत दिया, अल्लाह रहमत आम करिए दिन। आखिर गुजारिश हमारे सवाल गुनाह खता के अल्लाह माफ करिए दिन। आखिर गुजारिश हमारे सभी के नमाज नमाज तौफीक दान करो। रब्बना तक़ब्बल दुआअना बिवसीलति हबीबिका मुहम्मद सल्लल्लाहु अलैहि দোয়া কৰিব লগা হ'ল। এতিয়া যিটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে, মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে, এনেকুৱা হালত হৈ গ'ল। সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে। সেইটো কাৰণে আমি দোৱা কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে যাতে এরকম এনেকুৱা যাতে নহয়, আল্লাহ তাআলা যাতে মেহৰবানি কৰে, সেইটো কাৰণে আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। কাৰণ বতৰটো অতি তাপমাত্ৰা আমি সহ্য কৰিব নোৱাৰা হ'লোঁ, সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানোৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে, ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ। আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত এনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দি পৃথিৱীখনক যাতে শান্ত কৰে। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, দোৱা মাগিছোঁ। কোৰাণৰ আয়াতো পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুৰা হিন্দুস্তানত আৰু পুৰা দুনিয়াত বৰষুণ দি যাতে শান্তি কৰে যেন। এজাক বৰষুণৰ কাৰণে কি ক'ব? হয়, আজি আমাৰ টেঙাগুৰি ইছলামিয়া ও হাফিজিয়া মাদ্ৰাছা, যিটো মাদ্ৰাছা মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত, এই মাদ্ৰাছাখনত বহুত দিন পৰাই মাদ্ৰাছা চলি আছে। এই মাদ্ৰাছাৰ তৰফৰ পৰা আজি আমি গোটেই বিশ্বৰ কাৰণে তথা আমাৰ মানৱ দানৱ আৰু জীৱ জন্তুৰ কাৰণে আমি দোৱা মাগিছোঁ আল্লাহৰ ওচৰত যাতে আল্লাহ তাআলা যাতে আমাক বৰষুণ দি আৰু বতৰটো অলপ ঠাণ্ডা কৰি আমাক শান্তি কৰে। সেইকাৰণে আমি সকলো বিশ্বৰ কাৰণে দোৱা মাগিছোঁ আল্লাহৰ ওচৰত।